অমিতা আমাৰ সকলোৰে বাবে এক পৰিচিত খাদ্য। প্ৰত্যেকগৰাকী অসমীয়াৰ ঘৰ বাৰীত অমিতা গছ থকা পৰিলক্ষিত হয়। এই অমিতাত বহুতো ঔষধি গুণ আছে। অমিতাত ভিটামিন চি, ভিটামিন এ, কেলছিয়াম, পটাছিয়াম আৰু আইৰণে পৰিপূৰ্ণ হৈ আছে। অমিতাৰ পাত, ফুল, ফল, শিপা সকলো ঔষধি হিচাপে ব্যৱহাৰ কৰিব পাৰি। অমিতা চকুৰ বাবে উপকাৰী। অমিতাত যথেষ্ট পৰিমাণৰ ভিটামিন এ পোৱা যায়। অমিতা ডায়েবেটিছ ৰোগৰ বাবে উত্তম। পকা অমিতাত শৰ্কৰাৰ পৰিমাণ নামমাত্ৰ, গতিকে ডায়েবেটিছ ৰোগৰ বাবে ই হানিকাৰক নহয়। তদুপৰি যিসকল লোকৰ ডায়েবেটিছ ৰোগ নাই সেইসকল লোকেও অমিতা খালে ডায়েবেটিছ হোৱাৰ আশংকা নাথাকে। অমিতাই প্ৰতিৰোধক ক্ষমতা বৃদ্ধিত সহায় কৰে। অমিতাত ভিটামিন চি পোৱা যায়। ই শৰীৰক বিভিন্ন ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। অমিতাই ভাগৰ তথা হতাশা দূৰ কৰাত সহায় কৰে। অমিতাই হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে। অমিতাত থকা পেপেইন নামৰ উপাদানে হজম শক্তি বৃদ্ধি পায়। অমিতাই ওজন হ্ৰাস কৰাত সহায় কৰে। অমিতা ছালৰ বাবেও যথেষ্ট উপকাৰী। আজি আমি দিখনৈ পাৰৰ কেইজোপামান অমিতা গছৰ কাষত আছোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে এগৰাকী ব্যক্তিক, যিগৰাকী ব্যক্তিৰ নাম ডক্টৰ হিমান্ত বৰুৱা। তেখেতৰ ঘৰৰ কাষত দিখনৈৰ পাৰত নিজেই ৰোৱা অমিতা গছৰ পৰা উৎপাদিত অমিতা ছিঙি থকা আমি দেখা পাইছোঁ আৰু তেখেতে এই অমিতাৰ সোৱাদ ল'বলৈ মোক আগবঢ়াই দিছে। এইখিনিকে মই কৈছোঁ। আৰু তেখেত বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক যদিও এজন কৃষিজীৱী ব্যক্তি। তেখেতে কৃষি কৰ্ম কৰি পেলাই নিজৰ ভাতমুঠি পথাৰৰ পৰা উৎপাদন কৰে। যিমান পাৰে ৰবি শস্য, খাৰিফ শস্য নিজৰ কাৰণে নিজে উৎপাদন কৰে আৰু তেখেতৰ এই কৰ্মই তেখেতসকলক, যিসকলে তেখেতক চিনি পায়, তেখেতৰ এই কৰ্মক ভাল পায়, শলাগ লয়। আৰু আজিও মই তেখেতৰ বাৰীৰ পৰা, তেখেতে নিজে ৰোৱা অমিতা গছৰ পৰা অমিতাৰ সোৱাদ ল'বলৈ পাই নথৈ আনন্দিত হৈছোঁ। আৰু তেখেতৰ এই কৰ্মৰাজিক মোৰ লগতে সকলোৱে শলাগ লৈছে। আজি মই অমিতা গছৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। খাব ন? এয়া লক্ষী পূজাৰ চাকিৰ কাৰণে, লক্ষী পূজাৰ অমিতা চাকি। আৰু আগৰ দিনত আছিলে অমিতা আৰু মানে হেৰি আপোনাৰ ঔটেঙা চাকি থাকে। এয়া চাকিৰ কাৰণে মনোযোগ কৰি দিয়া হয়।